হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হাপ্পী সমাচামলৈ। দৰমহা সম্পৰ্কীয় এটা আপডেট জনাবৰ কাৰণে আজিৰ এই ভিডিঅ'টো পষ্ট কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব, যিকোনো চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই মেছেজটো আহিছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা, আৰু সকলো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, অল চাব ডিভিজন অফিচাৰ, অল ট্ৰেজাৰী অফিচাৰলৈকে এইখিনি আহিছে, এই অৰ্ডাৰটো আহিছে। তো এই লিখা আছে dated 1st April 2026 in pursuance of the foregoing account communication for the 2026-27, all DDO may prepare salary, grant in aid salary, wages and pension bills and submit the same in the treasuries from 2nd April. অৰ্থাৎ আজিৰ পৰা DDO সকলে নিজৰ এমপ্লয়বিলাকৰ চেলাৰী বিল বা ৱেজেছ বিল ছাবমিট কৰিব পাৰিব, আৰু আফটাৰ গেটিং নেচেচাৰী বাজেট এলটমেণ্ট ফ্ৰম দ্য কনচাৰ্ণ বাজেট কণ্ট্ৰলিং অফিচাৰ্ছ। আৰু সেইটো কাৰণে কিন্তু নিৰ্দিষ্ট ডিপাৰ্টমেণ্টৰ পৰা বাজেট এলটমেণ্ট হ'ব লাগিব, আৰু বাজেট এলটমেণ্ট হোৱাৰ পিছত 2 এপ্ৰিলৰ পৰা বিলবিলাক ছাবমিট কৰিব পাৰিব। ট্ৰেজাৰী অফিচাৰ্ছ আৰ ডিৰেক্টেড টু পাছ দ্য এফৰচিড বিলছ ফ্ৰম 4th April, ৰিপিট 4th April অনৱাৰ্ডছ ফলোৱিং এক্সটেণ্ড নৰ্মছ। আৰু ট্ৰেজাৰী অফিচাৰসকলে 4 এপ্ৰিলৰ পৰা সেই বিলবিলাক পাছ কৰিব পাৰিব। গতিকে 4 এপ্ৰিলৰ পৰা আমাৰ কৰ্মচাৰীসকলে দৰমহা পোৱা আৰম্ভ কৰিব। গতিকে এইটো এটা যথেষ্ট ভাল খবৰ আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে, কাৰণ তেওঁলোকে এতিয়া যিহেতু মাৰ্চ মাহ, গতিকে মাৰ্চ মাহত দৰমহাটো কিছুদিন পলম হয়। তো সেইটো কাৰণে এই আপডেটটো আহিছে যোৱাকালি। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো শ্বেয়াৰ কৰিলোঁ, আৰু এই আপডেটটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো জনালোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।